আমি একচুৱেলি জানে 5 ছেপ্টেম্বৰৰ আমি গুৰুতিথিটোৰ দিনা আমাৰ শিক্ষক দিৱসৰ দিনা মাননীয় সন্মানীয় কংগ্ৰেছ দলৰ সভাপতি আমাৰ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমি নলবাৰী সমষ্টিত আমি পূব নলবাৰী ব্লকত তেখেতৰ নিৰ্দেশ মৰ্মে আমি কমেও 400 এজন আমি শিক্ষকৰ ঘৰত গৈ আশীৰ্বাদ লৈছিলোঁ। গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ নিৰ্দেশ মৰ্মে তেওঁলোকৰ দিয়া মানপত্ৰ আমাৰ শুভেচ্ছামূলক বাৰ্তা আমি তেওঁলোকক দিছিলোঁ। সেই প্ৰগ্ৰামটোত আমাৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা কমেও 300 কৰ্মী আমাৰ আগভাগ লৈ ঘৰে ঘৰে গৈছিল। সেই 300 কৰ্মীক লৈ আমি আজি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ ব্লক কংগ্ৰেছৰ পূব নলবাৰী ব্লকৰ কংগ্ৰেছৰ পৰ্যবেক্ষক জয়বৰ্মন ডাঙৰীয়া, আমি মণ্ডল কংগ্ৰেছৰ বিষয়সকল, আমাৰ কাউন্সিলৰ প্ৰাঞ্জল, আমাৰ জিলা আমাৰ পৰিষদৰ কেন্দ্ৰীয় নাৰায়ণ ছাৰকে আদি কৰি সকলো মানুহখিনি লগ হৈ আমি এটা প্ৰীতি ভোজনৰ আয়োজন কৰিছিলোঁ, য'ত আমি প্ৰীতি ভোজনৰ লগতে অনাগত দিনত গৌৰৱ গগৈ ডাঙৰীয়াই দিয়া দায়িত্ববোৰ কেনেকৈ অনাগত দিনত আমি পাৰ কৰি পেলাই তেওঁৰ নেতৃত্বত এখন আজি অসমত আমি চৰকাৰ গঠন কৰিব পাৰোঁ, কেনেকৈ নলবাৰী সমষ্টিটোত আমি তেওঁৰ এজন অংশীদাৰিত্ব বিধায়ক আমি দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো কৰ্মী ইয়াত লগ হৈছোঁ আৰু সকলোৱে আমি চাহ চিনাকি হৈছোঁ। ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশটো এটা সকলোৰে মনত হাঁহি আহিছে, যিটো হাঁহিয়ে আমাৰ এটা প্ৰেৰণা দিছে যে অনাগত দিনত আমাৰ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হ'ব। সেই সকলো কংগ্ৰেছ কৰ্মী আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি এটা অনুৰোধ ৰাখিছোঁ, আমি যাতে এই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াক আমি নিশ্চিত দিছোঁ, আমি নলবাৰী সমষ্টিটো অহাবাৰ গৌৰৱ গগৈৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ব তাৰে আমি এজন অংশীদাৰিত্ব বিধায়ক তেখেতক আমি দিয়াৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ঠিক আছে, ধন্যবাদ। নমস্কাৰ। যোৱা 5 তাৰিখে অনুষ্ঠিত হৈ যোৱা শিক্ষক দিৱসত আমি নলবাৰী জিলাৰ প্ৰায় 750 গৰাকী আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনালোঁ। এই অনুষ্ঠানত আমাৰ জিলাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, কংগ্ৰেছৰ বুথ কমিটিসমূহৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়ালে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি পূৰ্ণ সহযোগিতা আগবঢ়োৱা কংগ্ৰেছ কৰ্মীসকলক আজি আমি ইয়াত এটা প্ৰীতিভোজৰ ব্যৱস্থা কৰি আটাইকে মিলিত কৰিছোঁ আৰু ইয়াতে আমি বিভিন্ন বিষয়ে আলোচনা কৰিছোঁ। আমাৰ ক'ত গুটি নাটি আছে, আমি গাঁৱত সোমাই যোৱাত ক'ত অসুবিধা আছে বা আমাৰ সংগঠন ক'ত দুৰ্বল আছে, ক'ত সবল আছে। আমাৰ এতিয়া লক্ষ্য হ'ল 2026 চনত নলবাৰী সমষ্টি আমি পুনৰুদ্ধাৰ কৰিব লাগে। পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা সম্পৰ্কে আমি কংগ্ৰেছ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ আৰু এই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি আমি ইয়াত মিলিত হৈছোঁ।